আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া চুটিগল্প ৰামধেনু যুগ বা আধুনিক যুগৰ যি গল্পকাৰ গল্পপুথি গল্পৰ বিশেষত্ব আৰু তেওঁলোকৰ গল্প সম্পৰ্কত সমালোচকসকলৰ মন্তব্য। ইয়াৰ আগৰ ভিডিঅ'টো ৰামধেনু যুগৰ গল্পকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। তাৰ পৰৱৰ্তী গল্পকাৰসকলৰ বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পপুথি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পপুথি হৈছে মায়ামৃগ 1964 প্ৰকাশিত চন নাচপতি ফুল 1974 প্ৰকাশিত চন চক্ৰবত 1987 প্ৰকাশিত চন অংগীকাৰ 1989 হৈছে প্ৰকাশিত চন আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উল্লেখযোগ্য চুটি গল্প কেইটা হৈছে অধীৰ এহু সংসাৰ অপৰাজিতা ঋণ পৰিশোধ। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে আদৰ্শ পৰায়ণ চৰিত্ৰ সৃষ্টিৰ প্ৰৱণতা বক্তব্যৰ স্পষ্টতা। তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পত চৰিত্ৰ চিত্ৰণৰ বৈচিত্ৰ্য নাই। একেটা মূল চৰিত্ৰই বিভিন্ন গল্পত বিভিন্ন ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু সেই চৰিত্ৰটো হ'লে আদৰ্শবাদী আৰু মানৱিক প্ৰমূল্য অন্বেষী লেখকজনৰ আপোন ব্যক্তিত্বৰে প্ৰক্ষেপণ। ৰামধেনু যুগৰ অন্য এজন চুটি গল্পকাৰ হৈছে লক্ষ্মীনন্দন বৰা আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে দৃষ্টিৰূপা 1958 প্ৰকাশিত চন সেই সুৰে উতলা 1960 হৈছে প্ৰকাশিত চন। নেক্সট গল্পপুথি কেইখন হৈছে কাচিয়লিৰ কুঁৱলী 1961 গোপন গধূলি 1961 মন মাটি মেঘ 1962 অচিন কইনা 1963 দেৱতাৰ ব্যাধি 1966 মন বিৰিখৰ জোখ 2001 মাজত তুষাৰ নৈ 1967 কঠিন মায়া 1966 নিষিদ্ধ চেতনা 1976। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে গুৰু পৰ্ব সখা দামোদৰ আৰু দেৱতাৰ ব্যাধি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে বৰ্ণনাধৰ্মী গ্ৰাম্য জীৱনৰ বাস্তৱ চিত্ৰণৰ অংকন নৰনাৰীৰ প্ৰেমৰ গভীৰতা। ৰামধেনু যুগৰ অন্য এজন উল্লেখযোগ্য চুটি গল্পকাৰ হৈছে শিলভদ্ৰ আৰু তেওঁৰ গল্পপুথি কেইখনৰ নাম হৈছে বাস্তৱ 1975 প্ৰকাশিত কোনো ক্ষোভ নাই 1976 প্ৰকাশিত চন। তেওঁৰ অন্য গল্পপুথি কেইখন হৈছে বীৰ সৈনিক 1979 তৰুৱা কদম 1979 প্ৰতীক্ষা 1985 বিশ্বাস আৰু অন্যান্য গল্প 1989 মধুপুৰ বহুদূৰ 1992 অন্য এক মধুপুৰ 1993 উত্তৰ নাই 1999 আপোন মানুহ 2001 জীৱনৰ ৰং 2003। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে বাস্তৱ চেতনাৰ গভীৰতা কথনভংগীৰ স্বকীয়তা বিষয়ৰ অন্তৰ্দৃষ্টি। হোমেন বৰগোহাঞিয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে সাধাৰণ মানুহৰ চিৰন্তন জীৱনধাৰাৰ হৰ্ষ বিষাদ মিহলি কেতবোৰ সমস্যাক তেওঁ গল্পবোৰত উপস্থাপিত কৰিছে। ৰামধেনু যুগৰ অন্য এজন চুটি গল্পকাৰ হৈছে নগেন শইকীয়া আৰু তেওঁৰ গল্পপুথি হৈছে কুবেৰ হাতী বৰুৱা 1967 প্ৰকাশিত চন। নগেন শইকীয়াৰ অন্যতম চুটি গল্পপুথি কেইখন হৈছে ছবি আৰু ফ্ৰেম 1969 বন্ধ কোঠাত ধুমুহা 1971 অস্তিত্বৰ শিকলি 1976 মাটিৰ চাকিৰ জুই 1976 অপাৰ্থিব পাৰ্থিব 1982 আন্ধাৰত নিজৰ মুখ 1995
হেমন্ত কালৰ এটা গধূলিত 2001 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে অন্তিম অপেক্ষা নদীৰ পাৰত মোৰ অস্তিত্ব নিসংগ মই এটা জেঠিয়ে কৈছো তেওঁৰ গল্পৰ বিশেষত্ব হৈছে ভাষাৰ কাব্যিকতা মানুহৰ আনুভূতিক জীৱনৰ সত্য উদ্ঘাটন কৰাৰ চেষ্টা কুমুদ গোস্বামীয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে ফ্যান্টাসিৰ যথাযোগ্য পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত শইকীয়াই তেনে কোনো বিশেষ দক্ষতা দেখাব পৰা নাই ৰামধেনু যুগৰ অন্য এজন চুটিগল্পকাৰ হৈছে হৰকৃষ্ণ ডেকা তেওঁৰ গল্পপুথি কেইখন হৈছে প্ৰাকৃতিক আৰু অন্যান্য 1985 মধুসূদনৰ দলং 1992 বন্দিয়াৰ 1996 পোষ্টমডাৰ্ন অথবা গল্প 2001 মৃত্যুদণ্ড 2006 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে মন্দিৰ উত্তৰণ অন্তঃলীলা পূজাৰ কাপোৰ তেওঁৰ গল্পৰ বিশেষত্ব হৈছে গভীৰ বাস্তৱবোধ মানৱীয় দৃষ্টিভংগী আৰু প্ৰতীকী ব্যঞ্জনাৰ ভাষাৰ প্ৰয়োগ স্নেহদেৱী ৰামধেনু যুগৰ অন্যতম চুটিগল্পকাৰ তেওঁৰ গল্পপুথি কেইখন হৈছে কৃষ্ণা দ্বিতীয়াৰ জোনাক 1958 স্নেহদেৱীৰ গল্প 1964 স্নেহদেৱীৰ একুৰি গল্প 1988 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে এটি বিশেষ ৰাতি আৰু নিৰ্ভেজাল তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সংস্কাৰকামী মনোভাৱ আৰু তুচ্ছজনৰ অন্তৰত উচ্চতা আৰু বিশালতা প্ৰদৰ্শন কৰিবলৈ তেওঁ চেষ্টা কৰে সংবেদনশীলভাৱে নাৰী জীৱনৰ বৈচিত্ৰ্যৰ প্ৰকাশ ৰামধেনু যুগৰ অন্য এজন গল্পকাৰ হৈছে গোবিন্দ প্ৰসাদ শৰ্মা তেওঁৰ গল্পপুথি হৈছে কাছৰ দৰে হীৰাৰ দৰে 1968 দূষিত সুবাস 1971 ছোৱালী হোষ্টেলত এগৰাকী লেছবিয়ান 1993 উল্লেখযোগ্য চুটিগল্প অৰুন্ধতীৰ ত্ৰিতত্ত্ব তুলৰ জন্মদিনত তেওঁৰ গল্পৰ বিশেষত্ব হৈছে নাৰী মুক্তিৰ চেতনাক শিল্পসন্মতভাৱে প্ৰকাশ কৰে সমাজ চেতনা আৰু দায়বদ্ধতা ৰামধেনু যুগৰ গল্পকাৰ দেৱব্ৰত দাসৰ গল্পপুথি কেইখন হৈছে অৰ্পিতাৰ এৰাতি হয়তোবা ফেশ্বন অৰ্পিতাৰ অন্য এৰাতি নিৰ্মালীৰ সপোন বৰষাৰ প্ৰথম সুবাস দূৰলৈ নাযাবা কাবেৰী পুতলা নাচৰ সাধু বিষয় মূলত প্ৰেম তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে ভেলুলেছ অস্থিৰ দিনৰ কথা পাঞ্চালীৰ সুখ দুখ তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সাম্প্ৰতিক সময়ৰ অৱক্ষয় মানৱীয় অধপতন সমস্যাৰ জ্বৰ জীৱনৰ কৰুণ আৰ্তনাদ আদি তেওঁৰ গল্পৰ বিষয়বস্তু হীৰেণ গোহাঁইয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে প্ৰদূষণ আৰু ক্ৰমবৰ্ধমান কালিমা দেৱব্ৰতৰ গল্পত সঘনে ভুমুকি মৰা মটিভ মানৱ সম্পৰ্কৰ ঠাইত ব্যৱসায় ভিত্তিক সম্পৰ্ক গঢ়ি উঠিছে কেউপিনে কাৰো সময় নাই কাৰো প্ৰতি চাবলৈ আন কাকো সহানুভূতি জনাবলৈ কুমুদ চন্দ্ৰ গোস্বামী ৰামধেনু যুগৰ গল্পকাৰ তেওঁৰ গল্পপুথি কেইখন হৈছে দুৱাৰ 1974 ঘনচিৰিকাৰ বাহ 1976 প্ৰাৰ্থনা 1980 ৰাতিৰ চৰাই 1990 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে দুৱাৰ হৰিক্ষীপ আৰু চিকাৰ তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সূক্ষ্ম পৰ্যবেক্ষণ পৰিৱেশ সৃষ্টিৰ নিপুণতা ৰামধেনু যুগৰ অন্য এজন গল্পকাৰ হৈছে অপূৰ্ব শৰ্মা আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে বন্ধুৰ পথত কেইজনমান ডেকা মানুহ 1976 শুভবাৰ্তা 1985 বাঘে টাপুৰ ৰাতি 1996 নাগৰিক তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে দাপোন অকাল বসন্ত শুভবাৰ্তা তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সমাজ সচেতনতা মানৱীয় মূল্যবোধৰ প্ৰতি আনুগত্য প্ৰকাশ ভংগী অভিনৱ ৰামধেনু যুগৰ গল্পকাৰ অৰূপা পতংগীয়া কলিতাৰ গল্পপুথি কেইখন হৈছে দেওপাহাৰৰ ভগ্নস্তূপত মৰিয়ন অষ্টিন অথবা হীৰা বৰুৱা জলতৰংগৰ সুৰ
তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে ৰন্থলী গড়ত কিহৰ শব্দ, শাশ্বত, নীলকণ্ঠ আদি। তেওঁৰ গল্পৰ বিশেষত্ব সামাজিক দায়বদ্ধ চেতনা, সমকালীন সমাজৰ নিপীড়িত শ্ৰেণীৰ প্ৰতি বিশেষ দৃষ্টি। জ্যোতিষ শিকদাৰৰ গল্পপুথি কেইখন হৈছে গান ভাল পোৱা ছোৱালীজনী 1992, স্বপ্ন বিষাদ জীৱন 1996, সেউজীয়া পুখুৰী 1998, শৈশৱ 1998, ফুলবোৰ যেতিয়া সৰি পৰে 2001। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে মানুহৰ চিৰন্তন মৌলিক প্ৰবৃত্তিৰ অনুসন্ধান। ৰংমং তেৰাং তেওঁৰ গল্পপুথিৰ হৈছে ৰংমং তেৰাঙৰ গল্পপুথিখন হৈছে বন ফৰিঙৰ হাঁহি 1981 প্ৰকাশিত চন। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে প্ৰেতাত্মা, বিক্ষিপ্ত বেদনা আৰু ননদ। ৰংমং তেৰাঙৰ গল্পৰ বিশেষত্ব হৈছে পাহাৰীয়া মানুহৰ প্ৰকৃতিৰ সৈতে জীৱনৰ গভীৰতা ব্যাখ্যা তেওঁৰ গল্পত দেখা যায়। নেক্সট গল্পকাৰজন হৈছে হেমন্ত বৰ্মন, তেওঁৰ গল্পপুথি হৈছে ভয় 1993, তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে বিচনীৰ বাঁহ আৰু সূৰ্যমুখী। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে বিষয়বস্তু গতানুগতিক, চৰিত্ৰৰ গতিধৰ্মিতা আৰু বৰ্ণনা ভংগীৰ সাৱলীলতা। কুল শইকীয়াৰ গল্পপুথি কেইখন হৈছে তীৰ্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰ চোৱা, আখৰাত মই আৰু অন্যান্য, বেলি ফুলৰ ছবি, মৃত্যুহীনতা আৰু অন্যান্য, বাইলেন নম্বৰ 3 আৰু কেইটামান গল্প, অলকানন্দ এপাৰ্টমেণ্ট, আকাশৰ ছবি আৰু অন্যান্য গল্প। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে প্ৰায় মানুহ, উপহাৰ আৰু তেওঁৰ গল্পৰ বিশেষত্ব হৈছে তেওঁৰ গল্পসমূহত আধুনিক মানুহৰ বিচ্ছিন্নতা বোধ, নিসংগ চেতনা আৰু মানৱীয় সম্পৰ্কৰ নিবিড়তা আৰু শিথিলতাৰ ছবি অংকিত হৈছে। প্ৰশান্ত ৰাজগুৰুৰ চুটিগল্প হৈছে প্ৰশান্ত ৰাজগুৰু এজন চুটিগল্পকাৰ ৰামধেনু যুগৰ। তেওঁৰ চুটিগল্প হৈছে হিপ হিপ হুৰ্ৰে আৰু কৰ্ণেল এন্থনীৰ এপিটাফ। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে তেওঁৰ গল্পত ঘূণে ধৰা সমকালীন সমাজখনৰ তথাকথিত সভ্যতাৰ আঁৰৰ নগ্ন মানসিকতাৰ ছবি প্ৰকাশ হোৱা দেখা যায়। মনোজ কুমাৰ গোস্বামী এগৰাকী অন্যতম চুটিগল্পকাৰ। তেওঁৰ গল্পপুথি কেইখন হৈছে সমীৰণ বৰুৱা আহি আছে 1993, মই ৰাজেন বৰুৱাৰ সমৰ্থন কৰোঁ, প্ৰেমহীনতা 2001, এলুমিনিয়ামৰ আঙুলি। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে নিৰ্বান্ধৱ অনুনাদ। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে তেওঁৰ গল্পত নিসংগতা, বিচ্ছিন্নতা, নৈৰাজ্যৰ অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰাঞ্জল শৰ্মাৰ গল্পপুথি কেইখন হৈছে মানুহ গছৰ দৰে 2007, ঈশ্বৰৰ মৃত্যু কামনা। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে তেওঁৰ গল্পসমূহত সীমিত পৰিসৰৰ মাজতেই জীৱনৰ কিছুমান নিগুৰ সত্যৰ উন্মোচন কৰিছে। অন্য এজন চুটিগল্পকাৰ হৈছে প্ৰশান্ত কুমাৰ দাস। তেওঁৰ গল্পপুথি হৈছে এটা শদিয়াৰ গল্প আৰু আনটো পৃথিৱী। নেক্সট গল্পপুথিটো হৈছে কাহিনী এটাৰ কাহিনী। তেওঁৰ অন্য দুখন গল্পপুথি হৈছে আৰু দ্য ডাউনটাউন আৰু গল্পবোৰ। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে মহানিৰ্বাচন, আত্ম অৰ্পণ। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে তেওঁৰ গল্পত চৰিত্ৰ মনোজগতৰ দ্বন্দ্বমুখৰ অৱস্থাৰ চিত্ৰময় বৰ্ণনা দেখিবলৈ পোৱা যায়। গীতালি বৰাৰ গল্পপুথি হৈছে সম্ভৱতঃ নিৰৱধি নৈৰাঞ্জনা। অপূৰ্ব কুমাৰ শইকীয়াৰ গল্পপুথি কেইখন হৈছে মাটি আখৰা, বজাৰত এদিন, লিংগমুক্ত পৃথিৱীৰ সাধু এটা, বেংছটা। মৌচুমী কণ্ডলীৰ গল্পপুথি হৈছে লামবাদা নাচৰ শেষত, তৃতীয়ত্বৰ গল্প। মৃণাল কলিতাৰ গল্পপুথি হৈছে অনুশীলন। অতনু ভট্টাচাৰ্যৰ গল্পপুথি হৈছে নীলাৰ কাৰণে অলপ ভালপোৱা। বিতুপন বৰবৰাৰ গল্পপুথি হৈছে বুদ্ধই হাঁহিয়ে। আৰু এখন গল্প হৈছে তেওঁৰ গল্পপুথি হৈছে তেওঁৰ মোৰো এটা সপোন আছিল। অৰূপ কুমাৰ নাথৰ গল্পপুথি হৈছে সাউদ আৰু অন্যান্য গল্প আৰু ইথাৰৰ ঈশ্বৰ। ৰত্না ভৰালী তালুকদাৰৰ গল্পপুথি হৈছে ঘৰ ঘৰ খেলিবা।
অহা মণিকা দেৱীৰ গল্পপুথি সখীয়তী মণিকা দেৱীৰ গল্পপুথি হৈছে সখীয়তী প্ৰিয় আলাপ মৈদামৰ জোনাকী জহৰ মহৰ বানপানী আহিছি সবাকে ভমাকে এইকেইখন হৈছে মণিকা দেৱীৰ গল্পপুথি ৰত্ন ভৰালী তালুকদাৰৰ গল্পপুথি হৈছে ঘৰ ঘৰ খেলিবা আহা আৰু অপু ভৰদ্বাজৰ গল্পপুথি হৈছে মস্তিষ্কৰ চিনেমা দিব্যজ্যোতি বৰাৰ গল্পপুথি হৈছে টোপনিত সঞ্জীৱ পল ডেকাৰ গল্পপুথি হৈছে এইপিনে কি আহিছে এইপিনে কি আছে 2010 তেওঁৰ উল্লেখযোগ্য চুটি গল্প হৈছে ৰহ একাল কাঠি চেলেকা বেৰ আজিলৈ এইখিনি আছিলে ধন্যবাদ